কালকেতু যুবরাজ, পোড়া দিয়া। কালকেতু যুবরাজ, মোর প্রমোদ কক্ষ আৰু ইন্দৰ প্ৰমোদ কক্ষৰ মাজত পাৰ্থক্য কি? যুবরাজ, মই ভাবো ইন্দৰ প্ৰমোদ কক্ষতকৈ আপোনাৰ প্ৰমোদ কক্ষ একাকি সৰা। যুবৰাজ, কিন্তু কালকেতু যুবরাজ, শুনিবলৈ পাইছো ইন্দৰ প্ৰমোদ কক্ষত হিৰম্ভা মেনকা আদি অপেশ্বৰী কৰে নৃত্য গীত পৰিৱেশন কৰে। কালকেতু যুবরাজ, এই নৃত্য গীত উপভোগ কৰিবলৈ পোৱা হ'লে মোৰ জীৱন ধন্য হ'লহেঁতেন। কালকেতু যুবরাজ, আহ, আমাৰ নৰ্তকী সকলো কোনো ৰূপে গুণে হীন নহয়। যুবৰাজ, তেওঁলোকৰ ৰূপ যৌৱন সৌন্দৰ্যৰ লয় লাখে আমাকো জানো বুঢ়াই ৰখা নাই। যুবৰাজ, যদি যুৱৰাজে আশা কৰিছে তেন্তে অলপ নৃত্য গীতৰ আয়োজন কৰিব পাৰো। কালকেতু যুৱৰাজ, তুমি মোৰ মনৰ কথা বুজা। যুৱৰাজ, এতিয়াই নৃত্য গীতৰ আয়োজন কৰা। ভাল। যুৱৰাজ, আহ, কালকেতু যুৱৰাজ, ঘোৰা দিয়া। জয় 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 প্রণাম তোমারি শরণে। জয় 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 মথুরাপুরী প্রণাম তোমারি শরণে। তোমার আশ্রিত আমি জয় জয় কঙ্করাই। তোমার আশ্রিত আমি জয় জয় কঙ্করাই। প্রণাম তোমারি শরণে। জয় জয় কঙ্করাই জয় মথুরাপুরী প্রণাম তোমারি শরণে।
কালো কেতু যুবরাজ উত্তম কালো কেতু জয় জয় কঙ্করাই তোমার শীতলে জয় জয় কঙ্করাই প্রণাম তোমারি চরণে জয় জয় কঙ্করাই জয় লক্ষ্মীগণ জয় জয় কঙ্করাই জয় জয় কঙ্করাই জয় জয় কঙ্করাই কালো কেতু যুবরাজ নৃত্য গীত বন্ধ হল কিয় যুবরাজ দ্বারত সন্ত বসুদেৱ বসুদেৱ যুবরাজ যোৱা লৈ অহা সসন্মানে বসুদেৱ ভাল যুবরাজ বসুদেৱ আহিছে আজি কংসৰ প্ৰাণ বৈৰিক লৈ বসুদেৱৰ সেই পুত্ৰ কাজে চাই নয়ন ভৰি মোৰ জীৱনৰ কণ্টক দূৰ কৰিব লাগিব যুবরাজ ৰাজন বসুদেৱ অকস্মাতে আগমনৰ কাৰণ আৰু কোলাত সেয়া তুমি কেই লৈ আহিছা আমার সেবা গ্রহণ করি রাজন হ্যাঁ দৈবকীর গর্ভজাত প্রথম সন্তান হ্যাঁ উর্বর সত্য রক্ষা করি করিম অর্পণ দিয় দিয় বসুদেৱ দিয় দিয় কংসৰ প্ৰাণ বৈৰী কংসৰ প্ৰাণ বৈৰী দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান প্ৰথম সন্তান যুবরাজ প্রথম সন্তান বসুদেৱ রাজন প্ৰথম সন্তানৰ পৰাতো মোৰ নাই কোনো মৃত্যুৰ ভয় শুনা বসুদেৱ রাজন নিজৰ প্ৰতিজ্ঞা পালি পৰিচয় দিলা তুমি মহানুভৱতাৰ লৈ যোৱা পুত্ৰক তোমাৰ ইয়াৰ পৰা নাই মোৰ কোনো অনিষ্ট ভাল মহারাজ ভাল কিন্তু শুনা বসুদেৱ দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান জন্ম মাত্ৰেই
আনি দিব মোৰেই হাতত ইহে মোৰ প্ৰাণবৈৰী শুনি আছো মই দৈৱবাণী এতিয়া যোৱা আপোনাৰ আদেশ মতে সকলো হ'ব শোকাতুৰ দৈৱকীক দেউগৈ সুখৰ বতৰা আহিছো যুৱৰাজ কালকেতু যুবরাজ ঘোরা দিয়া এহুনরে অবুধ কংস কালকেতু যুবরাজ অধিরোধ শুনিছো মই কাৰোবাৰ কণ্ঠস্বৰ ওৰে মোক কৰিছে উপহাস যুবরাজ দেবরক্ষী নারদে রাজদ্বারে করিছে প্রবেশ লৈ অহা দেৱৰক্ষী নাথ ভাল যুবরাজ এহুনরে অবুধ কংস এ বসুদেব ইয়াদি কৰি যত দেৱগণ হে হুনৰে অবুধ কংস নাৰায়ণ নাৰায়ণ প্ৰণাম দেৱৰক্ষী ভোজৰাজ এই আসন গ্ৰহণ কৰক দেৱৰক্ষী যুৱৰাজ অকস্মাৎ আগমনৰ কাৰণ সোণাহেৰা কংস দেৱৰক্ষী নৃত্য গীতত মত্ত হৈ আহ, বিসৰ্জিলা সকলো কৰ্তব্য নিশ্চয় দেবরক্ষী নকৰিলা তুমি এইটো সমুচিত কাৰ্য দেবরক্ষী কাৰণ দেৱৰক্ষী হে কাৰণ তুমি নুবুজা কংস দেৱতাৰ অদ্ভুত গণনা আহ, অসংখ্য চালনা দেৱৰক্ষী হলেও দেৱৰক্ষী আকাশবাণী যদি সত্য হয় দৈৱকীৰ অষ্টম সন্তানহে প্ৰাণ বৈৰী মোৰ সোণাহেৰা কংস আহ, দেৱতাৰ গণনাও অদ্ভুত দেৱৰক্ষী ষড়যন্ত্ৰও অদ্ভুত তুমি তাক নোৱাৰা বুজিব দেবরক্ষী দেৱৰক্ষী হলেও দেৱৰক্ষী আকাশবাণী যদি সত্য হয় দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানহে প্ৰাণ বৈৰী মোৰ চোৱা যুৱৰাজ দেৱৰক্ষী এইপাহ হেপাহ অষ্টম পদবোৰ আহ, ইয়াৰ যদি আমি প্ৰথমৰ ফালৰ পৰা গণনা কৰোঁ আহ, ইয়াৰ চোৱা। প্ৰথম আহ, দ্বিতীয় আহ, তৃতীয় আহ, চতুৰ্থ আহ, পঞ্চম আহ। ষষ্ঠ সপ্তম অষ্টম যুৱৰাজ দেৱৰক্ষী আমি যদি অষ্টমৰ ফালৰ পৰা গণনা কৰোঁ আহ, ইয়াৰ চোৱা। অষ্টম আহ, সপ্তম আহ, ষষ্ঠ পঞ্চম চতুৰ্থ আহ,
এতিয়া জানো তুমি ক'ব পাৰিলা কোন পাহি প্ৰথম কোন পাহি অষ্টম দেৱৰীখি অষ্টমেই প্ৰথম আহ, প্ৰথমেই অষ্টম অষ্টমেই প্ৰথম প্ৰথমেই অষ্টম দেৱৰীখি যদি তুমি মোৰ কথা শুনা তুমি দৈৱকীৰ প্ৰতিটো সন্তানে হত্যা কৰা বসুদেৱ দৈৱকীক দিয়া কাৰাবাকে নাৰায়ণ দেৱৰীখি এতিয়া মই বিদায়হে মাগিলো এটি ডাঙৰ সংবাদ থাকি গ'ল দিবলৈ যুৱৰাজ দেৱৰীখি কওক দেৱৰীখি তোমাৰ পিতা উগ্ৰসেন আহ, আৰু অসুৰৰ দেশত মথুৰাৰ সকলো প্ৰজা বিদ্ৰোহী হৈ উঠিল। এই দেৱৰীখি আৰু সকলোৱে তোমাৰ প্ৰাণনাশৰ ষড়যন্ত্ৰ কৰিছে যুৱৰাজ ইয়াৰ উপায় কি দেৱৰীখি উপায় 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 আছে যুৱৰাজ আছে তুমি হেন বীৰ থাকোঁতে কোনেনো তোমাৰ মংগল ঘটাব আছে। তুমি তোমাৰ কঠোৰ হাতেৰে মথুৰাৰ সকলো বিদ্ৰোহী প্ৰজাক দমন কৰা পিতা অসুৰসেনৰ পৰা কাঢ়ি লোৱা ৰাজদণ্ড ৰাজমুকুট নাৰায়ণ নাৰায়ণ তেতিয়া তোমাৰ জীৱন নিষ্কণ্ঠ যাওক দেৱৰীখি এতিয়া মই বিদায়হে মাগিলো নাৰায়ণ নাৰায়ণ এ মায়া বন্দী হলে হে কালিন্দী ভুমুৰা হে জুইত বন্দী হলে সগা এরম তুমি বন দিখলা দর্প অহংকারে এলো বুঝি ঈশ্বরর মায়া এলো বুঝি ঈশ্বরর মায়া নারায়ণ নারায়ণ অসহ্য অসহ্য অতি অসহ্য কালকেতু যুৱৰাজ যোৱা যোৱা পুত্ৰহামে লৈ আহা আপি বসুদেৱ বন্দী কৰি ৰখা লৌহ কাৰাগাৰত দৈৱকীৰ হমে ভাল যুৱৰাজ আৰু শুন মোৰ পিতা উগ্ৰসেন ৰাখিবা অন্ধকাৰ উতাহালত ভাল যুৱৰাজ এই যাওক